নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আহিব সকলোৱে, যিসকলে আহিব পাৰে আৰু যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে আমাক হোৱাটছআপত যোগাযোগ কৰিব অথবা আপোনালোকে কল কৰিব পাৰিব। আপোনালোকে কল কৰিবলৈ হ'লে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত আপোনালোকে কল কৰি আপোনালোকৰ জানিবলগীয়া যিখিনি থাকে সকলোখিনি জানি ল'ব পাৰিব। আৰু সদায় দেখুৱাই থকাৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ। আমি সপ্তাহত দুটাকৈ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰোঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আজি হৈছে ছানডে আৰু আজি আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা কিনিব পাৰে। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে এইখন লৈ আহিছোঁ আপোনালোকৰ কাৰণে পিয়'ৰ মুগাৰ ৰিহা। দেখিছে এখন পিয়'ৰ মুগাৰ ৰিহা হ'ব দীঘে বানিয়ে আৰু ইয়াৰে কেছৰ ডিজাইনটো এনেকৈ কৰা হৈছে। আৰু এই মুগাৰ ৰিহাখন আজি আপোনালোকে আমাৰ পৰা একেবাৰে কম প্ৰাইচতে ল'ব পাৰিব। আৰু এই ৰিহাখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা আজি অনলি 5,500 5,500 টকাত এইখন পিয়'ৰ মুগাৰ ৰিহা আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু আজি ছানডেৰ কাৰণে অফাৰ দিয়া হৈছে। আপোনালোকে আজি ছানডে কাৰণেহে 5,500 টকা ল'ব পাৰিব, কিন্তু অৰিজিনেল মুগা ৰিহাৰ প্ৰাইচ আপোনালোকে এতিয়া জানে 7,000 ওপৰতে আহে। গতিকে আপোনালোকৰ যদি প্ৰয়োজন হৈ আছে, কাৰোবাৰ ছোৱালী যদি সৰু বিয়া হ'বলগীয়া হৈ আছে তেওঁলোকৰ কাৰণেও এনেকুৱা এখন ৰিহা খুবেই প্ৰয়োজন, বা নাচনীসকলৰ কাৰণেও খুবেই প্ৰয়োজন। তেওঁলোকে লৈ থ'ব পাৰে, যিহেতু এইবিলাক কাপোৰ লৈ থ'লে আপোনালোকৰ কেতিয়াও লোকচান নহয় বা ফাটি নাযায় বা ছিগি নাযায়। আপোনালোকে থৈ দিব পাৰে লৈ, আপোনালোকে সময় যেতিয়া আহিব তেতিয়া ব্যৱহাৰ কৰিব পাৰিব এইখন। আৰু খুব ধুনীয়া দীঘল বহল হ'ব, নাচনীও পিন্ধিব পাৰে এইখন ৰিহা। চকলেট কালাৰ পাৰি থ'ব আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 5,500 5,500 টকাত এইখন পিয়'ৰ মুগাৰ ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু লগতে এইখিনি সূতা এনেকৈ ৰাখি দিয়া হৈছে। ৰিহাত যিহেতু পকোৱা দহি লগোৱা হয় গতিকে আপোনালোকে পকোৱা দহি লগাই ল'ব পাৰিব। আৰু এইটো আপোনালোকে পকোৱা দহি আপোনালোকে নিজে লগাই ল'ব পাৰিব, আমাৰ ফালৰ পৰা কৰি দিয়া নহয় দহিৰ কামটো। গতিকে আপোনালোকে যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বটটো ৰাখিব, ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব। তাৰপিছতে পাব এইখন পিয়'ৰ টচৰ ৰিহা। পিয়'ৰ টচৰ ৰিহা পাব আপোনালোকে আমাৰ ওচৰত মাত্ৰ 1,800 ৰুপিজ, 1,800 টকাত আপোনালোকে আমাৰ পৰা পিয়'ৰ টচৰ ৰিহা ল'ব পাৰিব। এইখন চাওক এনেকৈ কেছৰ ডিজাইন এনেকুৱা হ'ব। আপোনালোকে বিভিন্ন ধৰণৰ কেছৰ ডিজাইনত পাই যাব পিয়'ৰ টচৰ ৰিহা। আমাৰ ওচৰত যিহেতু যথেষ্ট ষ্টক থাকে, আপোনালোকে হ'লচেলো ল'ব পাৰে এইবিলাক। আৰু হ'লচেল ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা মিনিমাম 10,000 পাৰ্চেছ কৰিব লাগিব, তেতিয়া আপোনালোকে হ'লচেল আমাৰ পৰা ল'ব পাৰিব। আৰু এইখন আহিব এনেকৈ চকলেট কালাৰ পাৰিত। এইখন ৰিহা নাচনীসকলে খুব সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে আপোনালোকে 50-50 ৰিহাও পাব। 50-50 ৰিহা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4,500 টকা, 4,500 ৰুপিছত আপোনালোকে 50-50 ৰিহা মানে মুগা বাই পিয়'ৰ টচ সেই ৰিহাখন ল'ব পাৰিব। আৰু আপোনালোকে ব্লেক টচৰ ৰিহাও ল'ব পাৰিব। ব্লেক টচৰ ৰিহা ল'ব পাৰিব আপোনালোকে 2,100 টকাত ল'ব পাৰিব। আৰু লগতে এইখন আহিব পিয়'ৰ টচৰ ৰিহা, আৰু এই ৰিহাখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা অনলি 1,800 ৰুপিজ। ইয়াৰ পিছতে চাব পিয়'ৰ টচৰ মেখেলা। এখন ছিংগুল মেখেলা হ'ব পিয়'ৰ টচৰ। মোক এগৰাকীয়ে মেছেজ কৰিছিলে পিয়'ৰ টচৰ মেখেলাৰ কাৰণে, আৰু তেওঁ ফটো খুজিছিলে, তেওঁক ফটো প্ৰেৰণ কৰিছিলোঁ মোৰ ফালৰ পৰা। আৰু তেওঁ দাম সুধিলে, দামটো মই 2,100 বুলি ক'লত তেওঁ কৈছে যে মোক পিয়'ৰ টচৰ মেখেলা লাগে। গতিকে আপোনালোক সকলোকে কওঁ এইখন হৈছে পিয়'ৰ টচৰ মেখেলা। দাম কম হোৱাৰ কাৰণে যে এখন ইয়াত মিক্স কৰা হৈছে সেইটো বুলি নাভাবিব কেতিয়াও। এইখন পিয়'ৰ টচৰ মেখেলা হয়। আৰু এইখন মেখেলা আহল বহল হ'ব, খুব ধুনীয়া 37 পান্নাত পাব আপোনালোকে। এইখন মেখেলা আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 2,100 2,100 টকাত এইখন মেখেলা ল'ব পাৰিব। আৰু লগতে আপোনালোকে উকা যোৰা ল'ব পাৰিব। এনেকুৱা মেখেলা চাদৰ ব্লাউজৰ পিচ আপোনালোকে ল'ব পাৰিব 5,500 5,500 টকাত আপোনালোকে উকা যোৰা ল'ব পাৰিব পিয়'ৰ টচৰ। আৰু এইখন হৈছে পিয়'ৰ টচৰ মেখেলা। এইখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2,100 টকাত সংগ্ৰহ কৰিব পাৰিব।
ইয়াৰ পিছতে দেখাম আজি 80 সূতাৰ সিঙ্গল চাদৰ মোক দেখুৱাবলৈ যেহেতু অনুৰোধ কৰি আছিল 80 সূতাৰ সিঙ্গল চাদৰ এখন চাওক এখন মই মেলি দেখাম এখন এনেকে ব্ল্যাক পাৰি থব আৰু আসলৰ ডিজাইনটো এনেকে ব্ল্যাকতে কাম কৰা হৈছে দেখিছে 80 সূতাৰ চাদৰ বিলাক আপোনালোকে বেলেগ বেলেগ ডিজাইনতো পাব আৰু এইবিলাক চাদৰ আপোনালোকে লবলৈ হলে আপোনালোকে আমাৰ পৰা মিনিমাম 3 পিস পাৰচেজ কৰিব লাগিব আৰু 3 পিসৰ দাম আহিব 950 টকা ল'ব পাৰিব আৰু এইবিলাক চাদৰ এতিয়া আপোনালোকে নামঘৰ যাব কাৰণে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে 2-3 বাৰ ব্যৱহাৰ কৰাৰ পিছত এইখন আপোনালোকে সুন্দৰকৈ ধুই দিয়াৰ পিছত ঘৰত ব্যৱহাৰ কৰিব পাৰে আৰু এইখন প্ৰথমে দেখালো ব্ল্যাক পাৰি এনেকে আৰু ইয়াৰে কালাৰ কেবাটাও এভেইলেবল আছে আপোনালোকে কেবাটাও কালাৰটো পাব এনেকে এইখন হ'ব এনেকে ৰেডত আহিব ৰেড পাৰি ৰেড ফুল হ'ব ফুলৰ ডিজাইন বিলাক বেলেগ হ'ব আপোনালোকে মাত্ৰ কালাৰ কেইটা আপোনালোকে আমাক মেনশন কৰি দিব আপোনালোকক কি কালাৰ প্ৰয়োজন আমি হেমতে আপোনালোকক 3 পিস দিবলৈ চেষ্টা কৰিম মই কালাৰ কেইটা দেখাই দিছো এইখন ৰেড কালাৰ এইখন আহিল ব্ল্যাক কালাৰ তাৰপিছতে পাব স্কাই ব্লুত ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 3 পিস কম্বো ল'ব লাগিব 3 পিস ল'ব লাগিব আৰু এইখন আহিব ৰাণী পিংক কালাৰ এনেকে দেখিছে এখন পিংক কালাৰ অৰেঞ্জ কালাৰত পাব এনেকে এখন অৰেঞ্জ এখন আহিব পাৰ্পল কালাৰ আপোনালোকৰ যেটো কালাৰ যেকেটা কালাৰে ভাল লাগে আপোনালোকে হেকেটা কালাৰে আমাৰ পৰা ল'ব পাৰিব 3 পিস ল'ব লাগিব 3 পিসৰ দাম আহিব 950 টকা এইটো আহিব পেৰট গ্ৰীন দেখিছে আপোনালোকে মাত্ৰ আমাক জনাব কি কালাৰৰ আপোনালোকৰ প্ৰয়োজন আৰু ফুলৰ ডিজাইন কেতিয়াবা কিছুমান চাদৰ বেলেগ কৈ থাকিব ফুলৰ ডিজাইন বিলাক আমি আমাৰ ফালৰ পৰা আমি মিলাই পঠিয়াই দিম আপোনালোকে মাত্ৰ আমাক কালাৰটো মেনশন কৰি দিব আৰু 3 পিস কম্বোৰ দাম আহিব 950 টকা এইকেইখন এপিস দুপিস কৈ দিয়া নহয় আপোনালোকে মিনিমাম 3 পিস আমাৰ লগত পাৰচেজ কৰিব লাগিব পুনৰ দেখাই দিছো কালাৰ কেইটা এইটো আহিব এনেকে ৰেড পাৰি হ'ব আসলৰ ডিজাইন এনেকে ৰেডত আছে তাৰ পিছত আহিব এইখন এনেকে পেৰট গ্ৰীনত আহিব পাৰ্পল কালাৰত আহিব খুব বেছি ধুনিয়া হয় পাৰ্পল কালাৰটো মোৰ পাৰ্সোনালি খুব বেছি ভাল লাগে পাৰ্পল কালাৰটো তাৰ পিছতে এইখন আহিব এনেকে অৰেঞ্জ কালাৰত এইখন আহিব পিংক কালাৰত এইখন আহিব স্কাই ব্লু কালাৰত আৰু এইখন আহিব ব্ল্যাকত আপোনালোকে এইকেটা কালাৰে এতিয়া আমাৰ ওচৰত পাব গতিকে আপোনালোকে যদি আপোনালোকৰ প্ৰয়োজন আমাক যোগাযোগ কৰিব ইয়াৰ পিছতে দেখাই দিম পিওৰ টছৰ গামোচা বিচাৰি আছিল বহুতে পিওৰ টছৰ গামোচা যেহেতু মই একেবাৰে কম দামত দি আছো গতিকে বহুতে মোক বিচাৰি থাকে আৰু প্ৰত্যেকটো ভিডিওতে হেকাৰণে দেখুৱাই থকাটো সম্ভৱ নহয় ষ্টক আউট হৈ যায় পুনৰ বিচাৰি মোক মেছেজ কৰি থকাৰ কাৰণে মই দেখাই দিছো আপোনালোকক মোৰ ওচৰত এটা 3টা ডিজাইন আছে সেই 3টা ডিজাইনে দেখাই দিছো এটো এনেকে কলসি ডিজাইনত পাব দেখিছে এইখন both side ফুল হ'ব এনেকে পিওৰ টছৰ গামোচা আৰু মাজত এনেকে এইবিলাক বুটা কৰি দিয়া হৈছে আৰু এইখন গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব only 1300 rupees 1300 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এটা আছে ফুলৰ ডিজাইন এনেকে মৌৰা চৰাই জাপি দেখিছে এখন আছে এখনো খুব ধুনিয়া দীঘল বহল হ'ব মাজত এনেকে তিনটা কৈ বুটা কৰি দিয়া হৈছে both side ফুলৰ গামোচা হ'ব ভাল লাগিলে ল'ব পাৰিব only 1300 rupees 1300 টকাত আপোনালোকে ল'ব পাৰিব আৰু এইখন আহিব ব্ল্যাক টছৰ গামোচা ফুলৰ ডিজাইনটো অকমান বেলেগ হ'ব এখন ব্ল্যাক টছ বুৱা হৈছে আৰু এইখন গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা 14 ল'ব পাৰিব 1400 টকাত ল'ব পাৰিব আৰু এইখনৰ ফুলৰ ডিজাইন চাওক এনেকে এইটো হ'ব এনেকে ফুলৰ ডিজাইন আৰু মাজত চাওক এনেকে বুটা কৰি দিয়া হৈছে এটো সাইডে এনেকে ফুল কৰি দিয়া হৈছে আৰু এইখন গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1400 ত ল'ব পাৰিব যেহেতু এখন ব্ল্যাক টছ এতিয়া বৰ্তমান এই 3টা ডিজাইনে পাব আপোনালোকৰ যাৰ প্ৰয়োজন হৈ আছে আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰিব ইয়াৰ পিছতে 80 সূতাৰ জোৰা খুব ধুনিয়া ৰেসপন্স পাইছো আপোনালোকৰ পৰা হেহে পুনৰ লৈ আহিবলৈ বাধ্য আপোনালোকৰ কাৰণে আৰু এতিয়া মই আজি আপোনালোকক মেলি নেদেখাও যেহেতু আপোনালোকে চাইছে মোৰ আগৰ ভিডিওত আজি আপোনালোকক যিকেটা ডিজাইনত আছে মোৰ ওচৰত বৰ্তমান হেকেটা আপোনালোকক দেখাই দিম এনেকৈ আৰু আপোনালোকৰ যদি ভাল লাগে আপোনালোকে মোক স্ক্ৰিনশ্বটটো পঠাই দিব আৰু মই যিমান পাৰো আপোনালোকক ফটোকপি দিবলৈ চেষ্টা কৰিম আৰু এইজোৰ আহিব এনেকে বটল গ্ৰীনত আহিব ফুলৰ ডিজাইনটো এনেকে আৰু এইজোৰ আহিব ব্ল্যাকত ফুলৰ ডিজাইন একেটাই হ'ব দেখিছে সেম ডিজাইন হ'ব কালাৰ বেলেগ হ'ব কাপোৰজোৰ মেইন কালাৰ হ'ব হোৱাইট আৰু ফুলৰ ডিজাইন এনেকে ব্ল্যাক আৰু গ্ৰীনত এই দুজোৰ আপোনালোকে ভাল লাগিলে 80 সূতাৰ জোৰা আমাৰ পৰা ল'ব পাৰিব only 900 rupees 900 টকাত ল'ব পাৰিব এইটো এটা কালাৰ আছে দেখিছে
এই দুইযোৰ একে কালাৰ একে হ'ব কিন্তু ফুলৰ ডিজাইন বেলেগ হ'ব দেখিছেনে এইযোৰ এনেকৈ আছে আৰু এইযোৰ এনেকৈ আছে আপোনালোকৰ যি জোৰাই ভাল লাগে আপোনালোকে সেই জোৰাই আমাৰ পৰা ল'ব পাৰিব অনলি 900 रुपीस 900 টকা ল'ব পাৰিব আৰু ইয়াৰ লগত আপোনালোকে মেখেলা চাদৰ সাইড পাৰি আৰু ব্লাউজৰ পিস পাই যাব ব্লাউজৰ পিস আপোনালোকে চিলাবও পাৰে নিচিলাবও পাৰে কাৰণ কাপোৰযোৰ যেহেতু হোৱাইট আপোনালোকে হোৱাইটত যিটো কালাৰ ফুল কৰা হৈছে সেই কালাৰটোৰ লগত মিলাই আপোনালোকে যিকোনো ব্লাউজ পিন্ধিব পাৰে বা আপোনালোকে চিলাইও ল'ব পাৰে আৰু এই কাপোৰযোৰ যথেষ্ট লাইট ওয়েটৰ হয় হে পিন্ধিবলৈ খুব বেছি ধুনিয়া এটা গৰমত পিন্ধিবলৈ বহুত বেছি ধুনিয়া আৰু আপোনালোকৰ পৰা বহুত বেছি সহাৰি পাইছো এই কাপোৰযোৰ আৰু হেহে ভিডিঅত মই বাৰে বাৰে লৈ আহিবলৈ আপোনালোকৰ কাৰণে লৈ আহিবলগীয়া হৈছে সব এইযোৰ আহিব এনেকৈ ৰাণী পিংকত আহিব আৰু এইযোৰ আহিব এনেকৈ অৰেঞ্জত আহিব দেখিছে এইযোৰ অৰেঞ্জত আছে এনেকৈ আৰু এইযোৰ আহিব ৰাণী পিংকত খুব বেছি ধুনিয়া আৰু হোৱাইটৰ কাপোৰবিলাক এনেও বহুত বেছি ধুনিয়াই লাগে এইযোৰ আহিব গ্ৰীনত দেখিছে ইয়াৰে আসলৰ ডিজাইনটো এনেকুৱা হ'ব এযোৰ অকনমান মেলি দেখাই দিম যেহেতু কেতিয়াবা কোনোবাই সকলোবিলাক ভিডিঅ' নেদেখিবও পাৰে তেওঁলোকে চাব বিচাৰে যেহেতু আৰু এইযোৰ চাব এনেকৈ গ্ৰীনত আছে আৰু মাজত এনেকৈ এটা বুটা কৰি দিয়া হৈছে কাপোৰযোৰে আতৰৰ পৰা এটা কেঁচা পাতৰ নিচিনা এটা লুক দিয়ে কিন্তু কাপোৰযোৰ কেঁচা পাততকৈ পিন্ধিবলৈ কিন্তু বহুত বেছি আৰামদায়ক হয় এই কাপোৰযোৰ আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি দেখিছে এইকেইটা ইয়াৰে সাইড পাৰি আৰু লগতে পাব এখন মেখেলা দেখিছে মেখেলাখন এনেকৈ ইয়ালৈকে বুটা কৰি দিয়া হৈছে লগতে পাব আপোনালোকে ব্লাউজৰ পিস ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 900 रुपीस 900 টকা ল'ব পাৰিব এইটো ব্লাউজৰ পিসটো সিম্পলকৈ এটা পাৰি থাকিব আপোনালোকে হাতত লগাই ল'ব পাৰিব তাৰ পিছতে চাওক এইযোৰ এনেকৈ স্কাই ব্লুত আছে আসলৰ ডিজাইনটো এনেকৈ হ'ব ৰেড মিনা কৰা হৈছে কাপোৰযোৰত এইটো এটা আছে খুব বেছি ধুনিয়া এটা কালাৰ হেলাই ৰঙত আছে আৰু চাওক মাজত এনেকৈ স্কাই ব্লু কালাৰে মিনা কৰি দিয়া হৈছে খুবেই সুন্দৰ আপোনালোকে প্ৰতিযোৰ কাপোৰে আমাৰ পৰা ল'ব পাৰিব অনলি 900 रुपीस 900 টকাত ল'ব পাৰিব এইযোৰ আছে স্কাই ব্লুৰ ডিজাইন অকনমান বেলেগ হ'ব এইটো এটা আছে খুব বেছি ধুনিয়া হয় আৰু হোৱাইট কাপোৰবিলাক এনেও বহুত বেছি ভালে লাগে দেখি এইযোৰ আহিব লেভেণ্ডাৰ কালাৰত আছে খুব বেছি ধুনিয়া হয় এইযোৰ আছে মাজত গুণা সূতাৰে এনেকৈ মিনা কৰি দিয়া হৈছে আৰু এইযোৰ আছে ৰেড আপোনালোকৰ যি জোৰাই ভাল লাগে প্ৰতিযোৰ জোৰাই আজি আমাৰ পৰা ল'ব পাৰিব অনলি 900 रुपीस 900 টকাত ল'ব পাৰিব গতিকে আপোনালোকৰ যদি কিবা ভাল লাগিছে আপোনালোকে মাত্ৰ স্ক্ৰিনশ্বটটো ৰাখিব স্ক্ৰিনশ্বটটো ৰাখি আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত কল কৰিব পাৰিব অথবা আপোনালোকে মেছেজ কৰিব পাৰিব ইয়াৰ পিছতে চাব সেমিনুনিৰ জোৰা খুব ধুনিয়া এটা কালাৰ সেমিনুনিৰ জোৰা স্কাই ব্লু কালাৰত আহিব আৰু ইয়াৰে আসলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আসলৰ ডিজাইনটো সৰু সৰুকৈ এনেকৈ বুটা কৰি দিয়া হৈছে আৰু আসলটো এনেকৈ বৰফি ডিজাইনত ৰখা হৈছে এইখন হ'ব চাদৰখন কোৱালিটি যথেষ্ট ধুনিয়া চাওক মাজত এনেকৈ বুটা কৰি দিয়া হৈছে এইখন চাদৰখন লগতে পাব আপোনালোকে কাপোৰযোৰৰ লগত সাইড পাৰি এইকেইটা সাইড পাৰি পাব আপোনালোকে ব্লাউজৰ পিস থাকিব সিম্পল হ'ব এটা পাৰি থাকিব এইকেইটা হ'ব সাইড পাৰি আৰু লগতে থাকিব এই কাপোৰযোৰৰ এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা অনলি 3000 ল'ব পাৰিব 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে এইযোৰ সেম কালাৰ হ'ব ডিজাইন অকনমান বেলেগ আহিব এইখন হ'ব চাদৰখন ইয়াতে বিচনী খাইত ৰখা হৈছে আসলৰ ডিজাইনটো চাওক এইখন চাদৰখন আসলটো এনেকৈ কৰা হৈছে আৰু এই চাদৰখনৰ মাজত চাওক এনেকৈ তিনটাকৈ এইবিলাক এনেকৈ বুটা কৰি দিয়া হৈছে সেমিনুনিৰ জোৰা হ'ব স্কাই ব্লু কালাৰ বানিত পিয়নুনি বোৱা হৈছে দিখত পদ্মিনী সূতা দিয়া হৈছে খুব বেছি ধুনিয়া হয় এইখন চাদৰখন হ'ব মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে লগতে পাব এইখন মেখেলা আৰু কাপোৰযোৰা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন ইয়াৰে মেখেলা আৰু এই কাপোৰযোৰৰ সাইড পাৰিকেইটা বিশেষকৈ খুব বেছি ধুনিয়া অৰেঞ্জ আৰু ব্লেকত এনেকৈ কৰা হৈছে চাওকচোন এইকেইটা দেখিছে সাইড পাৰিকেইটা যথেষ্ট ধুনিয়া লগতে পাব ব্লাউজৰ পিস আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে লৈ আহিছো ৰয়েল ব্লু কালাৰৰ পদ্মিনী কটনৰ জোৰা
এইযোৰ হ'ব পদ্মিনীৰ যোৰা হ'ব আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক কেনেকৈ কৰা হৈছে আঁচলৰ ডিজাইনটো খুব বেছি ধুনীয়া হয় আৰু এইটো ঘাইটো দেখিছে মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে আৰু এই ঘাইটোক লৈয়ে কাপোৰযোৰৰ দাম নিৰ্ধাৰণ কৰা হয় মাল্টি কালাৰ ৱৰ্কত কৰা বা ডুৱেল কালাৰ কৰা তাতে সূতাবিলাকৰ ওপৰত দাম নিৰ্ধাৰণ কৰা হয় DMCয়ে কৰা ডলিয়ে কৰা বা পদ্মিনী সূতাৰে কৰা আৰু সেইবিলাকৰ ওপৰতো কাপোৰযোৰৰ দাম নিৰ্ধাৰণ কৰা হয় ডিজাইন লৈতো থাকেই আৰু লগতে এই কাপোৰযোৰ আহিব পদ্মিনী কটনেৰে ফুল কৰা এযোৰ মিচিং ডিজাইনৰ যোৰা আৰু এই কাপোৰযোৰৰ মাজত চাব এনেকৈ এইবিলাক এনেকৈ বুটা কৰি কৰি দিয়া হৈছে খুব ধুনীয়া এটা কালাৰ বহুতে বিচাৰি থকা এটা কালাৰ এইটো বহুতে বিচাৰি থাকে এই কালাৰটোৰ কাপোৰ ষ্টক বহুত বেছি নাহে দুই এযোৰ আহিলেও ষ্টক আউট হৈ যায় খুব সোনকালে আৰু এইখন হ'ব ইয়াৰে মেখেলা দেখিছে এইখন ইয়াৰে মেখেলা যথেষ্ট ডাঙৰকৈ কৰা নাই যদিও কিন্তু যিখিনি কাম কৰিছে কাপোৰযোৰ খুব সুন্দৰকৈ কৰিছে মাল্টি কালাৰ ৱৰ্কত কৰিছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি দেখিছে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 3200 3200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পদ্মিনীৰ সিজন যেহেতু এতিয়া আহি আছে ঠাণ্ডা দিন আহি আছে আপোনালোকে এইবিলাক কাপোৰ এনে আপোনালোকে যিকোনো সিজনতে এইযোৰ কাপোৰ পিন্ধিব পাৰে পদ্মিনীৰ কাপোৰ গৰমতো বহুত বেছি গৰম নুঠে ঠাণ্ডা দিনত পিন্ধিবলৈতো বহুতেই বেছি ভাল গতিকে আপোনালোকে লৈ থব পাৰে আৰু এইযোৰ আহিব কফি কালাৰৰ কাপোৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকৈ আছে আঁচলৰ ডিজাইনটো যথেষ্ট হেভি হয় কাপোৰযোৰৰ আৰু এইযোৰ কাপোৰো মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু ডাবল ঘাই আছে এইটো এটা ঘাই আছে এইটো এটা ঘাই আছে দেখিছে দুটা ঘাইত কাম কৰা হৈছে আৰু মাজত চাব এনেকৈ কাপোৰযোৰ মাজলৈ অকণমান চিম্পল হয় এনেকৈ সৰু সৰুকৈ অলপ বুটা কৰা হৈছে দেখিছে এখন চাদৰখন লগতে পাব এইকেইটা সাইড পাৰি এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু থাকিব ব্লাউজৰ পিচ এইখন হ'ব ইয়াৰে মেখেলা এইখন মেখেলা আৰু এইযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 3500 3500 টকাত এই কাপোৰযোৰ আপোনালোকে ডাবল ঘাই কাম কৰা হৈছে কাপোৰযোৰ 3500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 3500 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে শেষত এযোৰ দেখাম অৰেঞ্জ কালাৰ খুব সিম্পল এযোৰ মিচিং পদ্মিনী যোৰা হ'ব আৰু এই কাপোৰযোৰ অকণমান ক্ষীণ মানুহৰ কাৰণে হ'ব বহুত বেছি ওখ ডাঙৰ মানুহৰ কাৰণে নহয় অকণমান সাইজটো সৰু হ'ব 280 মান আছে 2 মিটাৰ 80 সেন্টিমিটাৰ মান আছে কাপোৰযোৰ আৰু এইটো হ'ব এনেকৈ আঁচলৰ ডিজাইনটো চাওক আঁচলৰ ডিজাইনটো এনেকৈ হ'ব অৰেঞ্জ কালাৰৰ কাপোৰ বহুত বেছি ধুনীয়া লাগে মিচিং কাপোৰ আৰু এই চাদৰখন চাওক খুব বেছি ঘনকৈ এনেকৈ কাম কৰা হৈছে দেখিছে খুব বেছি ঘনকৈ এনেকৈ চাদৰখনত কাম কৰা হৈছে এইটো আচলতে বিচনী ঘাইত ৰখা হৈছে আৰু এই কাপোৰযোৰৰ এখন হ'ব মেখেলা দেখিছে এখন মেখেলা সিম্পলত আহিব কাপোৰযোৰ এখন মেখেলা লগতে পাব এইকেইটা সাইড পাৰি ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব সৰুকৈ এটা পাৰি আছে ব্লাউজৰ পিছত লগাই ল'বৰ কাৰণে এইটো হ'ব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা আজি অনলি 2700 2700 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজি কালেকশ্যনসমূহ ইমানেই আছিলে আশা কৰিছোঁ নিশ্চয় চাই ভাল পালে আৰু এইখিনিতে আপোনালোকক জনাওঁ আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ যোগেদি পঠাওঁ যদি আপোনাৰ ওচৰত DTDC কুৰিয়াৰ নাই তেতিয়াহ'লে আমি পোষ্টেলৰ যোগেদিও পঠাওঁ গতিকে আপোনালোকে যদি আমাৰ লগত পাৰ্চেছ কৰিব বিচাৰে আপোনালোকে প্ৰথমে আপোনালোকৰ ওচৰত DTDC কুৰিয়াৰ আছে নে নাই সেইটো আপোনালোকে ইনফৰমেশ্যনটো লৈ ল'ব প্ৰথমতে জানি ল'ব আৰু জানি লোৱাৰ পিছত আপোনালোকে আমাক জনাব যে পোষ্টেলত পঠাব লাগে নে DTDC কুৰিয়াৰত পঠিয়াব লাগে আৰু সেইমতে আমি পাৰ্চেলসমূহ পঠিয়াবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাওঁ আমাৰ সকলোবিলাক কাপোৰ আমি কেৱল অনলাইন পেমেণ্টৰ জৰিয়তেহে পঠাওঁ আমাৰ COD ব্যৱস্থা নাই আপোনালোকে যিয়ে লওক আপোনালোকে আমাৰ পৰা মেখেলা চাদৰে হওক বা সিংগল মেখেলাই হওক বা ব্লাউজেই হওক আপোনালোকে যিয়ে লওক আপোনালোকে আমাক মাত্ৰ অনলাইন পেমেণ্ট কৰি আপোনালোকে আমাৰ পৰা অনলাইন পেমেণ্ট কৰি কাপোৰসমূহ ল'ব পাৰিব আৰু আপোনালোকে কাপোৰ যিযোৰা কাপোৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাৰ নাম্বাৰ দিয়াই থাকিব স্ক্ৰীনত সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকক যোগাযোগ কৰাৰ পিছতে কাপোৰযোৰৰ প্ৰাইচ উইথ আপোনালোকক এটা নোটছ প্ৰেৰণ কৰা হ'ব আপোনালোকে নোটছটো ভালদৰে পঢ়ি চাব নোটছটোত সকলোবিলাক ডিটেইলছ ভালকৈ লিখা আছে
পঢ়ি ল'ব পঢ়ি আপোনালোকে আমাক যোগাযোগ কৰিব আৰু আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বটটো দিব স্ক্ৰীনশ্বট দিয়াৰ পিছত আপোনালোকে এড্ৰেছ দিব আৰু তাৰপিছতে আমি আমাৰ প্ৰচেছিংবিলাক কৰিম আপোনালোকে 3 দিন বা 4 দিনৰ ভিতৰত আমাৰ পাৰ্চেলসমূহ পাই যাব আৰু সানডে থাকিলে কেতিয়াবা 2 দিন লেট হৈ যায় কাৰণ সানডে DTDC কুৰিয়াৰ বন্ধ থাকে বা কেতিয়াবা চৰকাৰী বন্ধটো DTDC কুৰিয়াৰ বন্ধ থাকে গতিকে 2 দিন কেতিয়াবা লেট হৈ যায় গতিকে আপোনালোকে ভিডিঅ'সমূহ চাওক ভালকৈ আৰু লগতে শ্বেয়াৰ কৰক যিসকলৰ এনেকুৱা মাটিশালৰ কাপোৰৰ প্ৰয়োজন তেওঁলোককো শ্বেয়াৰ কৰক যাতে তেওঁলোকেও আমাৰ পৰা পাৰচেজ কৰিব পাৰে কম দামত আৰু আপোনালোকেও চাই থাকক আৰু আপোনালোকেও আমাৰ ভিডিঅ'সমূহ চাই গৈ থাকক আপোনালোকে এটা কমেণ্ট কৰক আমাৰ কাপোৰসমূহ কেনেকুৱা পাইছে আৰু আপোনালোকে কাপোৰযোৰ লোৱাৰ পিছত আমাক ফটো প্ৰেৰণ কৰক আপোনালোকৰ ফটো আমাৰ মেপত গৈ অথবা আমাৰ ইউটিউব চেনেলতে গৈ মই আপোনালোকক ৰিভিউ হিচাপে আপোনালোকক মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আমাৰ কাপোৰসমূহ আমাৰ পৰা ল'লে লোৱাৰ পিছত আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে আমাক এটা মেছেজ কৰিবলৈ নাপাহৰিব বা আপোনালোকে আমাৰ কমেণ্টত ভিডিঅ'ৰ তলত কমেণ্টত জনাবলৈ কেতিয়াও নাপাহৰিব আৰু পুনৰ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক বহুত বেছি গৰম হৈছে গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ যতন ল'ব আৰু পুনৰ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন গতিকে আজিলৈ আহিছোঁ ধন্যবাদ